সাধু শুনিবলৈ মন আছে নাই? মইনাসকল সাধু শুনিবলৈ মন আছে নাই বাৰু? কাৰণ মইনা পাৰিজাত এতিয়া কেইবছৰ চতুৰ্থ হ'ল, গতিকে ইয়াত মইনা পাৰিজাত কেতিয়া প্ৰতিষ্ঠা হৈছিলে, মইনা পাৰিজাত সভাপতি কোন কোৱাৰ এতিয়া সময় নহয়, সকলোৱে জানে। সেইকাৰণে মই দুটা সাধু ক'ম। এখন টাউনৰ জেগাত, নগৰৰ জেগাত এঘৰ যথেষ্ট ধনী মানুহৰ দুমহলীয়া ঘৰৰ সন্মুখ। এই সন্মুখত এখন ডাঙৰ ৱালৰ সন্মুখত এখন গেট। তেখেতলোকৰ তিনিজনীয়া এটা পৰিয়ালটোৰ বাপেক, মাক আৰু এগৰাকী কন্যা। বাপেকজন ডিউটিলৈ গ'ল, কামলৈ গ'ল অৰ্থাৎ কাৰ্যালয়লৈ গ'ল। মাকে ওপৰৰ মহলত কিটচেন ৰুমত আচল পাকঘৰত ভাত ৰান্ধি আছে। ভাত ৰান্ধি থকাৰ পৰা তেওঁ দেখিছে যে তেখেতলোকৰ গেটৰ কাষত তিনিজন ব্যক্তি, অকণমান লেতেৰা পেতেৰা তিনিজন ব্যক্তি বহি আছে। তেওঁ ভাত বনাই আছে। এঘণ্টাৰ পিছত দেখিছে যে মানুহকেইজন একে ঠাইতে বহিয়ে আছে। তেতিয়া তেওঁ ভাবিলে যে নিশ্চয় মানুহ তিনিজন ভোকাতুৰ, গতিকে তেখেতলোকক কেইটামান আহাৰৰ প্ৰয়োজন হ'ব। সেই বুলি ভাবি তেখেতে গেটখন খুলি লৈ আহি ক'লে যে সেই বিপ্ৰবৰ, আপোনালোকক বৰ ভোকাতুৰ যেন লাগিছে। তেতিয়া তেওঁলোকে ক'লে যে ব'লক আমাৰ গৃহতে আপোনালোকে তিনিওজনে আহাৰ গ্ৰহণ কৰিব। তেতিয়া তিনিজন মানুহে ক'লে যে আপোনাৰ ঘৰত কোন কোন আছে? বোলে মোৰ ঘৰত মোৰ পতি আছে, তেখেত কাৰ্যালয়লৈ গ'ল, মোৰ অকণমানি ছোৱালীজনী ভিতৰতে খেলি আছে, মই আছোঁ, গতিকে আমি আপোনাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিম। সেইবুলি ক'লত যে যেতিয়া আপোনাৰ পতি ঘৰলৈ আহিব তেতিয়াহে আপোনাৰ গৃহত আমি প্ৰৱেশ কৰিম। সেইবুলি ক'লত মানুহগৰাকীয়ে বহুত চেষ্টা কৰিলে, কিন্তু মানুহ তিনিজনক নিব নোৱাৰিলে। তাৰপিছত সময় বাগৰি গ'ল, মানুহগৰাকীয়ে দেখি আছে যে তিনিজন একে ঠাইতেই বহি আছে মানুহ। যেতিয়া 4 বাজি গ'ল, তেখেতৰ পতি কাৰ্যালয়ৰ পৰা আহি মুখ হাত ধুলে। তেতিয়া ক'লে যে এনেকুৱা কথা, মানুহ তিনিজন বাহিৰত বহি আছে, মই মাতিছোঁ অহা নাই, গতিকে মই যাওঁচোন পুনৰ এবাৰ চেষ্টা কৰি চাওঁ। তেতিয়া তেওঁ আহিলে। মানুহজনীয়ে ক'লে যে মোৰ পতি আহিলে, ব'লক আপোনালোকে গোটেই দিনটো বহি আছে, একো খোৱা নাই। তেতিয়া ক'লে আমি তিনিজনৰ ভিতৰত কিন্তু এজনহে যাম, কিন্তু তিনিজন ব্যক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিম। তেতিয়া ক'লে যে আপুনি আমাক ইমান কথা সুধি আছে, আমাৰ নামকেইটা এবাৰ সোধকচোন, আমি কোন হয়? তেতিয়া এজনে কৈছে যে মোৰ নাম সম্পদ। দ্বিতীয়জনে কৈছে মোৰ নাম সাফল্য। তিনিজনে কৈছে যে মোৰ নাম ভালপোৱা। গতিকে আপুনি কোনজনক নিমন্ত্ৰণ দিব, এবাৰ ভিতৰৰ পৰা আহি কথা পাতি মোক জনাওক। মানুহগৰাকী বিবুধি হৈ ভিতৰলৈ গ'ল। তেতিয়া মানুহজনে কৈছে যে তুমি এটা কাম কৰা, সাফল্যকে নিমন্ত্ৰণ কৰা। তেতিয়া সাফল্যক মাতিলে। মানুহগৰাকীয়ে কৈছে নহয়, সম্পদক নিমন্ত্ৰণ কৰিলে বেছি ভাল হ'ব। ভিতৰৰ পৰা ছোৱালীজনীয়ে শুনি আছে, দৌৰি আহি ক'লে যে মোক ভাল পোৱাহে লাগে, মোক সম্পদ আৰু সাফল্য নালাগে। গতিকে যিহেতু আজিকালি ল'ৰা ছোৱালী কম, এটা বা দুটাৰ সন্তান, ল'ৰা ছোৱালীৰ কথা আমি আজিকালি শুনিব লাগে, বা ডাঙৰৰ সৰু কথা শুনিব লাগে, সৰুৱে ডাঙৰ কথা শুনিব লাগে। গতিকে ছোৱালীজনীৰ কথা ৰাখি তেখেতলোকে বাহিৰলৈ আহি তেওঁ ক'লে যে আপোনালোকে তিনিজনৰ ভিতৰত ভাল পোৱাজনক মই নিমন্ত্ৰণ দিছোঁ, আপুনি আহাৰ গ্ৰহণ কৰক। যেতিয়া ভাল পোৱাজন উঠি গ'ল, পিছে দুইজন ব্যক্তি উঠি গ'ল। তেতিয়া সুধিছে যে আপোনালোকক ৰাতিপুৱাৰ পৰা ইমান কৈ থকাৰ পিছতো নগ'লে, এতিয়া এজনক নিমন্ত্ৰণ দিলে তিনিজন উঠি আহিলে যে? তেতিয়া কৈছে যে য'ত ভাল পোৱা থাকিব তাতেই সম্পদ আৰু সাফল্য থাকিব। গতিকে আমি প্ৰতিটো বস্তু ভাল পাবলৈ শিকিব লাগে। মইনাসকলে শুনিলে না সাধুটো, যে সম্পদ থাকিব, সাফল্য থাকিব, যদি তাত ভাল পোৱা নাথাকে সংসাৰ বা সমাজ নচলিব।
গতিকে প্ৰতিটো ক্ষেত্ৰতে ভাল পোৱা থাকিব লাগিব। এইটো মইনাসকলৰ কাৰণে আগবঢ়ালোঁ। এতিয়া ভাল পোৱাৰ আঁত ধৰি মই আমাৰ অভিভাৱকসকলৰ কাৰণে এটা সাধু আগবঢ়াই মই বক্তব্য সামৰণি মাৰিম। এখন ঘৰৰ পতি পত্নী আৰু এজন পুত্ৰ আছিলে। প্ৰতিজনে এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে আৰু মানুহগৰাকীয়ে শিক্ষয়িত্ৰী কৰে। মানুহগৰাকী গধূলি ডাইনিং টেবুলত বহি লৈ পৰীক্ষাৰ বহি চাই আছে। পৰীক্ষাৰ বহি চাই থাকোঁতে মানুহজনে মোবাইল টিপি আছে। লাহে লাহে মানুহগৰাকীয়ে উচুপি চুপি কান্দিবলৈ আৰম্ভ কৰিছে। বহি চাই আছে, কান্দি আছে। মানুহজনে চাইছে যে মানুহজনীয়ে পৰীক্ষা বহি চাই থাকোঁতে কান্দিবলগীয়া কি কাৰণটো আছে। তাৰপিছত সুধিলে, হৰা তুমি যে বহি চাই আছা, কান্দি আছা, কাৰণটো কি? বোলে বিদ্যালয়ৰ ৰচনা লিখিবলৈ দিছিলোঁ মই, 2য় শ্ৰেণীত মোৰ ইচ্ছা। এজন ছাত্ৰই এখন ৰচনা লিখিছে, যিখন ৰচনা পঢ়ি মই কান্দিবলগীয়া হৈছোঁ। তেতিয়া কি লিখিছে ৰচনাখনত? তেতিয়া লিখিছে যে মোৰ ইচ্ছা এটি এণ্ড্ৰইড মোবাইল ফোন হ'বলৈ মন গৈছে। তেতিয়া ক'লে এণ্ড্ৰইড মোবাইল ফোন হ'বলৈ কি লিখিছে? তুমি পঢ়ি দিয়াচোন গোটেইখন। যে মোৰ এণ্ড্ৰইড মোবাইল ফোন হ'বলৈ মন গৈছে এইটো কাৰণে, মই যেতিয়াই ঘৰত কাৰোবাক মা বা দেউতাক কিবা এটা কওঁ তেতিয়াই তেখেতলোকে মোবাইলটো লৈহে থাকে, মোক গুৰুত্ব নিদিয়ে। দেউতাক যেতিয়া কওঁ যে পাৰ্কত ফুৰিবলৈ যাওঁচোন ব'লা, মোক গটা মাৰি দি পেলাই কয় যোৱা মই মোবাইল চাই আছোঁ, এতিয়া মোৰ তোমাক খেলিবলৈ সময় নাই। এনেধৰণে বহু কথা লিখাৰ পিছত সুধিছে বাপেকে যে লিখোঁতাজন কোন হয়? বোলে আমাৰ এই ল'ৰা কণবানীটো। তাৰমানে মাক বাপেকে মোবাইলটোক যিমান গুৰুত্ব দিয়ে, এই নিজৰ পুতেকক সিমান গুৰুত্ব নিদিয়ে। এইটো কিন্তু সমাজ ব্যৱস্থাত চলি আছে। টিভিত আমি মোবাইলত দেখিছোঁ, পুতেকক ভাত খুৱাইছে, নাকতে সোমোৱাই দিছে। মোবাইল চাওঁতে চাওঁতে ভাত খুৱাইছে, মানে হেৰিটোৰ সন্তানটো বা কইনাজনী মুখত নোসোমাই এনেকৈ নাকত সোমাই এনেকৈও গুচি যোৱা আমি মোবাইলত দেখিছোঁ। গতিকে ল'ৰাটোৱে লিখিছে যে মোৰ এনেকুৱা হ'বলৈ মন গৈছে যে সকলো সময়তে মায়ে আৰু দেউতাই যেনেদৰে মোবাইলটো, দেউতাই যেনেকৈ পকেটত মোবাইলটো লৈ ফুৰে, মায়ে যেনেকৈ নিজৰ পাৰ্চটোত মোবাইলটো মৰম কৰে, তেনেকৈ মা দেউতাৰ কাষত মোৰ সদায় থাকিবলৈ মন গৈছে। সেইকাৰণে মোৰ সদায় মোবাইল ফোন হ'বলৈ মন গৈছে, কাৰণ যিহেতু মা দেউতাই মোতকৈ মোবাইল ফোনক বেছি গুৰুত্ব দিয়ে। এতিয়া কথা হ'ল কিন্তু আমি কৈ থাকোঁ ল'ৰা ছোৱালীক, মইনাসকলক কৈ থাকোঁ, এইটো মইনাসকলে ভাবিব নালাগে যে আমাৰ জিলাৰ সম্পাদক ছাৰে আমাক মোবাইল মা দেউতাকো গালি পাৰিছে, সেইটো কথা নহয়। আমি কৈ থাকোঁ ল'ৰা ছোৱালীক যে মোবাইল নাচাবি, মোবাইল নাচাবি। আমি কিন্তু আপোনালোকে নিজকে বা চিকুটি চাব, ৰাতি আমাৰ ল'ৰাকেইটা হোৱাৰ পিছত কিন্তু আমি ৰাতি 12টা বজালৈকে মোবাইল চোৱা অভ্যাসটো আমাৰ আছে বহুতৰ। গতিকে শিক্ষা দিবলৈ হ'লে প্ৰথম নিজে শিক্ষা ল'ব লাগিব, তাৰপিছতহে আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব। গতিকে এই দুটা সাধুকে মই ক'লোঁ, কাৰণ এইটো কাৰণে আৰু কথা কোৱাৰ বহুত কথা ক'ব লগা থাকে। মইনাহঁতৰ লগত পালে আমি কথা কৈ থাকিবলৈ মন যায়, কিন্তু যিহেতু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছেই, এই সাংস্কৃতিক অনুষ্ঠানৰ সন্মুখত কথা কৈ ব্যতিব্যস্ত কৰিব বিচৰা নাই। মইনাসকলে কোনোবাই মেকআপ কৰি আছে, কোনোবাই ড্ৰেছ কৰি আছে, কোনোবাই বৰগীত গাবলৈ, দিহানাম গাবলৈ ৰৈ আছে। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। উত্তৰণ মইনা পাৰিজাতৰ ৪ৰ্থ
প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত হোৱা 12খনীয়া অনুষ্ঠানত মই শ্ৰদ্ধাৰ উৎপল খনিকৰ দেৱৰ দ্বাৰা বিৰচিত শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নামৰ নাটখনৰ বাল্মীকিৰ চৰিত্ৰটি এটি সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। মা নিষাদ প্ৰতিষ্ঠাং তম গম শাশ্বতী সমাস যৎক্ৰোঞ্চা মিথুনা দেৱকম অৱধিহি কামমোহিতম। বুদ্ধ শক্তিৰ প্ৰাপ্তিৰ পাছত আমি এই ৰামায়ণৰ কৰিলোঁ ৰচনা। জানো আমি ভালদৰে যুগে যুগেই হৈ ৰব জগতৰ মনীষীসকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়। কিন্তু যুগৰ বলেৰে আমি জানিব পাৰিছোঁ ৰঘু মণি শ্ৰী ৰামচন্দ্ৰই মনুষ্যলীলা অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী চাৰকীক অৰণ্যৰ মাজে। স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা আৰু সেই সময়ত সেই নিঃসহায় অবলা নাৰীৰ আমিয়ে হ'ম একমাত্ৰ সান্তনা। যাওঁ এবে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনত সান্তনাৰ বাণীৰে উজ্জীৱিত কৰিবলৈ নিজক কৰোঁগৈ প্ৰস্তুত। আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী আমি কৰিম পৰ্যবেক্ষণ। ধন্যবাদ। আৰু আমাৰ মাজত উপস্থিত আছে, আমি কৈছিলোঁৱে যে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ উপসভাপতি মহোদয়া, আমি মাজতে তেখেতৰ এটি মনোভাৱ আমি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বাইদেউ আমাৰ ইয়াত প্ৰথম আহিছে। বাইদেৱে শিক্ষকতাৰ বৃত্তিত জড়িত আছিল আৰু তেখেতে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ শিশু সাহিত্যিকৰ বঁটা লাভ কৰিছিল 2021 চনত। আৰু লগতে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাও লাভ কৰিছে। যথেষ্ট অভিজ্ঞতাৰ পৰিপুষ্ট। ইতিমধ্যে তেখেতে যি শিক্ষকৰ কৰ্মৰাজি কৰিছিল এই শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আমি বাইদেউ পৰৱৰ্তী দিনলৈ শুভকামনা জনাইছোঁ আৰু এটি মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অশেষ ধন্যবাদ। উত্তৰণ এটা অতি ভাল শব্দ। উত্তৰণ মানে উন্নতি কৰি গৈ থকা। আৰু যি দেখিছোঁ আমি আপোনালোকে 12 চনত এনেকৈ অনুষ্ঠানটি আয়োজন কৰি আজি সঁচাকৈয়ে এই নামৰ সাৰ্থকতা ল'বলৈ সক্ষম হৈছে। উত্তৰণ ঘটিছে আপোনালোকৰ, আৰু হওক আৰু উত্তৰণ ঘটক, সেয়া আমি অন্তঃকৰণে কামনা কৰিছোঁ। যি কি নহওক, মইনা পাৰিজাতৰ কথা কি নিশ্চয় আপোনালোকে ভালকৈ জানে। আনৰ এটি শিশুক নিজৰ কৰি শিক্ষা প্ৰদান কৰা এটা অনুষ্ঠানৰ মাজেৰে শিশুটিক বিভিন্ন দিশত পৰিপুষ্ট কৰি তোলা বৰ সাধাৰণ কথা নহয়। আজি আমি এতিয়ালৈকে যিখিনি কাৰ্যসূচী আপোনালোকৰ পৰা আমি উপভোগ কৰিবলৈ পাইছোঁ, ইয়াত আপোনালোকৰ যি আধ্যাত্মিক চিন্তা চৰ্চা সেইখিনি দেখি আমি আপ্লুত হৈছোঁ। মইনা পাৰিজাতত সকলো দিশতে গুৰুত্ব আৰোপ কৰা হয়। নিয়মানুবৰ্তিতা, শৃংখলাবদ্ধতা, ভাতৃত্ববোধ, এই সকলো দিশ সামৰি বিভিন্ন অন্যান্য অনুষ্ঠান আছেই, গীত নৃত্য বা অন্যান্য দিশ। তাৰোপৰি এই অতিৰিক্ত আপোনালোকে যি আধ্যাত্মিক চিন্তা চৰ্চাৰে শিশুসকলক তেওঁলোকৰ মানসিক উত্তৰণ ঘটাবলৈ চেষ্টা কৰিছে, তাৰ বাবে আমি আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মই বিশেষ নকওঁ কাৰণ ইমান মিঠা অনুষ্ঠানৰ মাজত মোৰ এই দুআষাৰ আপোনালোকে হয়তো ভাল নাপাবও পাৰে বা মই ইমান মিঠাকৈ আপোনালোকৰ আগত উপস্থাপন কৰিব নোৱাৰিব পাৰোঁ। তথাপি মই আপোনালোকৰ মাজলৈ যেতিয়া আহিলোঁ মই এটা কথা আপোনালোকক ক'বলৈ বিচাৰিম। এই যে পাৰ্থই মোৰ নামৰ কেইটামান বিশেষণ ক'লে সেয়া মই প্ৰাপ্ত কৰিছোঁ ঠিকেই, কিন্তু এটা কথা আপোনালোকে, মই যিহেতু এখন স্কুলত শিশুসকলৰ লগত বিশেষভাৱে সংপৃক্ত আছিলোঁ, তাৰপিছত তাৰ মাজতে মই বিদ্যালয়খনতে এখন পাৰিজাত গঠন কৰিছিলোঁ। 2007 বৰ্ষৰ পৰা বৰ্তমানেও সেই পাৰিজাতখনে চেগাচোৰকাকৈ কাম কৰি আছোঁ। সেইখিনি কৰিবলৈ যাওঁতে কিমান কষ্ট কৰিব লাগে সেয়া নিজেই জানো, নিজে কষ্ট কৰি আহিছোঁ। এটা কথা মন কৰিব, সকলো দিশতে আপোনালোকে শিশুসকলক আগবঢ়াই দিব। কোনো শিশু কম চোকা কম গেধা বা বেছি চোকা বেছি গেধা, বেছিকৈ ইহে গেধা, এনেকুৱা কোনো কথা নাই। প্ৰতিটো শিশু, প্ৰতিটোৱে একোটা মানৱ সম্পদ আৰু প্ৰত্যেকটো শিশুৰ মাজতে আছে অফুৰন্ত শক্তি, সকলোৱে আছে প্ৰচুৰ প্ৰতিভা। মাত্ৰ তেওঁলোকক আগুৱাই দিব পৰাটোৱে, তেওঁলোকক দিশ নিৰ্ণয় কৰি দিব পৰাটোহে আমাৰ কৰ্তব্য। আৰু সেইখিনি আপোনালোকে কৰিবলৈ গৈছে, আমি অতিশয় আনন্দিত। এইখিনি কৰাৰ লগতে আপোনালোকক মই এটা পৰামৰ্শ, মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা আপোনালোকক এটা পৰামৰ্শ প্ৰদান কৰিব খোজোঁ। সেয়া হৈছে পঢ়াৰ অভ্যাস। তেওঁলোকে স্কুলৰ পাঠ্যপুথি পঢ়িছে, সেয়াৰ লগতে আপোনালোকে বিভিন্ন ব্যক্তিয়ে বিভিন্ন দোকানে পোহাৰে আপোনালোকে যিবিলাক আলোচনী পায় শিশুৰ বাবে, সৰু সৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে মন আকৰ্ষিত কৰিব পৰা অতি সুন্দৰ সুন্দৰ আলোচনী, সেইবিলাক পঢ়াৰ তেওঁলোকক অভ্যাস গঢ়ি দিয়ক। আৰু সেই অভ্যাসে তেওঁলোকৰ কিতাপ পঢ়াৰ লগতে সেই বিষয়টোৰ প্ৰতি তেওঁলোকৰ বিশেষ আকৰ্ষণ হ'ব। যিহেতু এইটো বছৰ 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে চৰকাৰে ঘোষণা কৰিছে, গতিকে আপোনালোকে এই দিশটোৰ ওপৰত অকণমান চকু দিব, অকণমান আপোনাৰ শিশুটিৰ, ওচৰৰ কাষৰ শিশুটিৰ এই দিশটোত অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব। শিশু আলোচনী যথেষ্ট আছে, কোনোবা চাগে ইয়াত পঢ়া ব্যক্তিও আছে। এই কথাটো আপোনালোকে বিশেষভাৱে মনোযোগ দিয়কচোন। প্ৰথমে তেওঁলোকক পঢ়িবলৈ দিয়ক, যদি ইচ্ছা নকৰে। শিশু আলোচনীবিলাকত মনোৰম সাধুকথা, সুন্দৰ কবিতা, পদ্য শিশুসকলৰ মনোগ্ৰাহীকে বিভিন্নজনে লিখে, শিশুসকলেও লিখে, আৰু সেইবিলাক তেওঁলোকক পঢ়িবলৈ দিয়ক। আৰু তেওঁলোকৰ একোটা ছবি, তেওঁলোকে অঁকা ছবি এই বাতৰি কাকতসমূহলৈ বা আলোচনীবিলাকলৈ প্ৰেৰণ কৰক। শিশুক অধিক গুৰুত্ব প্ৰদান কৰা হয়, আৰু সেই বাতৰি কাকত বা আলোচনী যেতিয়া শিশুটিৰ নিজৰ লেখা আৰু ছবি প্ৰকাশিত হ'ব, তেতিয়াহ'লে সেই আলোচনীখনৰ প্ৰতি শিশুটিৰ নিশ্চয়কৈ আগ্ৰহ বাঢ়িব, তেওঁ সেই দিশটোৰ প্ৰতি বেছি আকৰ্ষিত হ'ব, মনোযোগ বাঢ়িব, আৰু তেওঁ পুনৰবাৰ কিবা এটা কৰিবলৈ বা পুনৰবাৰ তেওঁ লিখিবলৈ বা ছবি এখন আঁকিবলৈ ইচ্ছা প্ৰকাশ কৰিব। গতিকে আজি এই মিঠা অনুষ্ঠানৰ মাজত মই বিশেষ কথা কৈ সময় অতিবাহিত কৰিব নোৱাৰোঁ, যিহেতু মইনাসকলেও বেলেগ বেলেগ ধৰণে ব্যস্ত আছে। তোমালোকে বাৰু সাধু এটা জানানে? এই যে কাছ আৰু শহাৰ সাধুটো জানা চাগে বহুতে, জানানে বাৰু? মই যে প্ৰথমেই কৈছিলোঁ যে কোনো চোকা কোনো গেধা নহয়, তোমালোকে সাধুটো বাৰু পঢ়ি কি বুলি ধৰিব পাৰিলা? শহা খুব ক্ষিপ্ৰগতিত যায়, তেওঁৰ মনত এটা ধাৰণা আছিলে, শহা আৰু কাছ বন্ধু দুয়ো। তেওঁ নিজে যিহেতু ক্ষিপ্ৰগতিৰে যায়, গতিকে তেওঁ এটা যদি দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে, তেতিয়াহ'লে নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব। আৰু সেইকাৰণে দুয়ো এদিন শহাই প্ৰস্তাৱ আগবঢ়ালে যে আমি এখন দৌৰ প্ৰতিযোগিতা পাতোঁ, আৰু
শহাৰ মনত এটা আত্মগৌৰৱৰ ভাৱ যে সি কাছতকৈ খৰকৈ যাব পাৰে, কাছতকৈ সি চোকা। আৰু কিন্তু সেই যে অহংকাৰ অহমিকা ভাৱ তাৰ মনত আছিল আৰু সিয়ে কি কৰিলে, তেওঁক পিছলৈ পঠিয়ালে। কেনেকৈ পঠিয়ালে? সহায় বহু দূৰ গৈ এজোপা নিৰ্দিষ্ট গছৰ তলত যেতিয়া জিৰালে, যে উভতি চালে কাছ আহি পোৱাহি নাই, গতিকে মই অলপ দেৰি জিৰাই লওঁ। কিন্তু এই জিৰাবলৈ লওঁতে যেতিয়া তাৰ টোপনি ধৰিলে আৰু সেই টোপনি ধৰা অৱস্থাতে কাছই লাহে লাহে গৈ তাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ল। গতিকে তোমালোকে এটা কথা মন কৰিবা, কোনো গেধা কোনো চোকা নহয়। কোনোবা সময়ত কোনো চোকাজনো পিছলৈ যাব পাৰে আৰু গেধা বুলি ভাবাজনো আগলৈ যাব পাৰে। আৰু তাৰ লগতে আৰু এটা কথা, সেই সাধুটোৱে আমাক এটা কথা কয়, মানুহৰ মনত কেতিয়াও অহংকাৰ অহংবোধ আনিব নালাগে। মই ইমান পাৰোঁ, মই ইমানখিনি কৰিব জানো, এই ভাৱটো সেই বোধটো কেতিয়াও মনলৈ আনিব নালাগে। যি কি নহওক, বেছি আৰু মই কৈ নাথাকোঁ, বৰষুণো আহিছে। আজি ইয়ালৈ মোক এনেকৈ আমন্ত্ৰণ কৰাৰ কাৰণে মই অতিশয় সুখী। আপোনালোকৰ ওচৰত মই কৃতজ্ঞ। আৰু মইনাসকলৰ এই যে উত্তৰণ নামৰ সাৰ্থকতা হওক, তেওঁলোক আৰু উত্তৰণ ঘটক, তেওঁলোক বিভিন্ন দিশত এনেকৈ আৰু আগবাঢ়ি যাওক, আমাৰ শুভকামনা সদায় আছে। তোমালোকলৈ মোৰ অলেখ মৰম জনাই মোৰ এই চমু দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই আজি আপোনালোকৰ আগত এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন বাৰু ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। মই এটা কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হ'ল জক জক জক, বকা বকা বকলি বাঁহ গছৰ কলা কলা কাৰলি জাপাটো উৰি, জক 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 হেল গাই চৰে, ইমজিম ইমজিম বৰষুণ পৰে, পকা ধানে পথাৰত হালে জাল নাচে, ধানবোৰ খাবলৈ উল্টা চায়। কবিতাটোৰ নাম হ'ল চৰাই। বগা বগা বগলী বাঁহ গছত পৰে, কলা কলা কাউৰী জাক পাতি উৰে, জগ 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 গেল গাড়ী চৰে, ৰিম জিম বৰষুণ পৰে, পকা ধানে পথাৰত শালি জালি নাচে, ধানবোৰ খাবলৈ বতাহ চৰাইহে। ধন্যবাদ। নমস্কাৰ, আজি উত্তৰ মইনা পাৰিজাতৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ বাৰেৰহণীয়া অনুষ্ঠানত মই এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম কাঞ্চনজংঘাৰ বুৰঞ্জী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই কাঞ্চনজংঘা তুষাৰ অব্ৰহীৰ, মই অব্ৰভেদী বীৰ, মোৰ জটা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়ু ধৰা পিয়ুষ সলীলা, সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অন্ননি জৰি মোৰ আলোক নৃত্য কৰি, বিয়পাই বিশ্বত ৰঞ্জন দুটি, মোৰ আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলিৰ বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচোনেৰে কাছে, প্ৰহেলিকাময় সমন আছে, কুটুচ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা, শৈলবালা দলে কস্তুৰী গন্ধাত। ধন্যবাদ। নমস্কাৰ,
নাম শ্ৰী ৰিধিমা দত্ত। আজি মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটো হৈছে বেবেৰিং বাং। ফুচুক ফাচা কথা এটা চুচুক চামাক কৈ, জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথম বিৰৈ। পুলুক পালাক চকুৰে চাই মুলুক দে আহিল, গুজুক গাজাক কথা মেল তিনি বৰমাল বহিল। গুটুক গাদাক চাহ পানী খাই তামোল মটক মাতাক, মুলুক দে যাবলৈ ওলাল খলম খটক খাটাক। ফুচুক ফাচা কথা ইফালে ওলাব নোৱাৰা হৈ, ভাতটো তই দি উদয়াচি ফুটুক ফাটাকৈ। ফল ভলীয়া বুঢ়াৰ সলসলীয়া মুখ, এবাৰ সুৰুঙা পাই ধুলুক ধালাক বাগৰি পৰি ফুচুক ফাচাকাই। টুপুক টাপাক বুটলি লৈ পেটৰ ভৰালে ঠাহি, মুলুক দেও বাট বুলিছে মুচুক মাছা কাহি। ধন্যবাদ। নমস্কাৰ। আজি মই এটি জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ লৈছোঁ। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। সেউজীয়া বনতে সেউজীয়া মনতে, সেউজীয়া বনতে সেউজীয়া মনতে, বিকশী প্ৰকাশী উঠা বিকশী প্ৰকাশী উঠা। নৱজন জীৱনৰে অভিনৱ জ্যোতি, নৱজন জীৱনৰে অভিনৱ জ্যোতি। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। আজি শিল্পী মনৰ প্ৰগতি, আজি শিল্পী প্ৰাণৰ প্ৰণতি। জয় জয়া লোকময় বিশ্বৰূপী অনন্ত বিজয়ী। জয় জয়া লোকময় বিশ্বৰূপী অনন্ত বিজয়ী। জনগণ মন মুকুতি, জনগণ মন মুকুতি। প্ৰণতি 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 প্ৰণতি। নমস্কাৰ। আজি স্বনিৰ্বাচিত কবিতাৰ শিৰোনাম কাঞ্চনজংঘাৰ বুৰঞ্জী একাংশ। কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰহীৰ মই অপ্ৰভেদী বীৰ। মোৰ জটা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল। হয়ুৰজা পয়োধৰা পীয়ুষ সলিলা, সুৰধনী গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি। অন্দনে জুৰি মোৰ আলোক নৃত্য কৰি, বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি। মোৰ আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত। সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে ঋগন্তক কৰে মুখৰি। উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছায়ামায়া কাচোনেৰে কাছে প্ৰহেলিকাময় সমন আছে। কুটচ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দা শৈলবালা দলে কস্তুৰী গন্ধা। ধন্যবাদ। নমস্কাৰ, মোৰ নাম চিলিয়ানা কাছনাথ। মই অৰিজিনেল গীতটো কীবৰ্ডত বজাবলৈ লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব।
লৈছোঁ। কবিতাটিৰ নাম লঘোণ। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহে চিৰা দিবা ভাল চাই। দৈ মোক নালাগেই, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগে এই হ'ব জলপান। আজি যদি অহা নাই ভীমচিং পালোৱান, তাৰ ভাৱে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে অঙঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এই হ'ব লঘোণৰ আৰু একো নেলাগে। ধন্যবাদ। নমস্কাৰ, মই এটা কবিতাটোৰ নাম হ'ল চৰাই। বগা বগা বগলী বাঁহ গছত পৰে, কলা কলা কাউৰী জাপ পাতি উৰে, জগ 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 এই গালি চৰে, ৰিম জিম বৰষুণ পৰে, পকা ধানৰ পথাৰত শালি জালি নাচে, ধানবোৰ খাবলৈ বতা চৰাই। ধন্যবাদ। নমস্কাৰ, মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং। কবি বননাথ শইকীয়া। গছ ভাল পোৱা ককাৰ খং, ভাল পালোঁ লঘোণাত তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপাৰ কটাৰ বাবে ৰুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। নমস্কাৰ, মই এটা কবিতা আবৃত্তি গাবলৈ লৈছোঁ। বগা বগা বগলী বাঁহ গছত পৰে, কোলা কোলা কাউৰী জাক পাতি উৰে, জগ 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 ৰেল গাড়ী চলে, ৰিম জিম বৰষুণ পৰে, পকা ধানে পথাৰত শালি জালি নাচে, ধানবোৰ খাবলৈ বতা চৰাই আহে। ধন্যবাদ। নমস্কাৰ, মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম ফল। পকা পকা অমিতা আৰু পকা আম, কল আপেল মধুৰিআম আমি বহি খাম, আঙুৰৰ বৰ দাম কমলাহে লাগে, নাচপতি জামুক পালে খাম লাগে ভাগে। ধন্যবাদ। নমস্কাৰ, মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হ'ল নমস্কাৰ, আজি মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে চৰাই। বগা বগা বগলী বাঁহ গছত পৰে, কলা কলা কাউৰী জাক পাতি উৰে, জগ 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 ৰেল গাড়ী চলে, ৰিম জিম বৰষুণ পৰে, পকা ধানে পথাৰত শালি জালি নাচে, ধানবোৰ খাবলৈ বতা চৰাই আহে। ধন্যবাদ। মই এটা কবিতা গাবলৈ লৈছোঁ। কবিতাটোৰ নাম বগা বগা বগলী। বগা বগা বগলী বাঁহ গছত পৰে, কলা কলা কাউৰী জাক পাতি উৰে, জগ 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 ৰেল গাড়ী চলে, ৰিম জিম
দৰাখন পৰে পকা দানে পথাৰত থালি জালি নাচে ঠাণ্ডু খাবলৈ বাট চাই ধন্যবাদ